চিৰদিনলৈ চকু মুদিলে বিখ্যাত বাঁহীবাদক আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মাই। দীপক শৰ্মাৰ মৃত্যুত প্ৰতিজন লোকে আজি চকু লুটুকিছে। দীপক শৰ্মা বুলি ক'লে বহু কথা মনলৈ আহে। যাৰ বাঁহীৰ সুৰৰ মূৰ্ছনাত মুগ্ধ হৈছিল প্ৰতিজন লোক, সেইজন দীপক শৰ্মা আৰু আমাৰ মাজত নাই। চিৰদিনলৈ চকু মুদিছে দীপক শৰ্মাই। দীপক শৰ্মাৰ মৃত্যুত প্ৰত্যেকজন লোকে কান্দোনত ভাগি পৰিছে। দীপক শৰ্মাই অসম লাইভ 24ৰ সাংবাদিকৰ আগত মৃত্যুৰ পূৰ্বে বহুখিনি কথা কৈ গৈছে। আমি জনাম কি কৈ গ'ল দীপক শৰ্মাই। চিৰদিনলৈ চকু মুদিলে বাঁহীবাদক দীপক শৰ্মাই। দীপক শৰ্মাৰ মৃত্যুত বৰ্তমান সময়ত প্ৰত্যেকজন লোকেই চকু লুটুকিছে। চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰিছে শিল্পীগৰাকীয়ে। 21 অক্টোবৰত উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ নিয়া হৈছিল দীপক শৰ্মাক। দীপক শৰ্মাৰ চিকিৎসাৰ বাবে বিশেষ উদ্যোগ লৈছিল অসম লাইভ 24-এ। দীপক শৰ্মাক অসম লাইভ 24-এ জুবিন গাৰ্গ বঁটাও আগবঢ়াইছিল। প্ৰতিটো মুহূৰ্তত কাষত থিয় দিছিল অসম লাইভ 24। দীপক শৰ্মাৰ বিপদৰ প্ৰতিটো মুহূৰ্তত কাষত আছিল অসম লাইভ 24 আৰু সেই সময়ছোৱাটোত চকু লুটুকিছিল, কান্দোনত ভাঙি পৰিছিল দীপক শৰ্মা। অসম লাইভ 24ৰ আগত বহু কথা কৈ গৈছিল দীপক শৰ্মাই। আৰু প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মাৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ৰাজ্য। আমি পোনে পোনে আপোনালোকক কিছু দৃশ্যাংশ আৰু দীপক শৰ্মাৰ বাঁহীৰ সুৰৰ মূৰ্ছনা এই মুহূৰ্তত শুনাব বিচাৰিছোঁ আপোনালোকক। প্ৰথমেই দীপক শৰ্মাই এনেধৰণে বাঁহীত যেতিয়া সুৰ তুলিছিল, তেতিয়া এনে এজন লোক নাছিল যিয়ে নেকি মুগ্ধ হোৱা নাছিল। প্ৰত্যেকজন লোকেই দীপক শৰ্মাৰ বাঁহীৰ সুৰৰ মূৰ্ছনাত মুগ্ধ হৈছিল। আৰু এয়া দীপক শৰ্মাৰ কৰুণ মৃত্যু হৈছে। চেন্নাইত কৰুণ মৃত্যু সাৱটি লৈছে দীপক শৰ্মাই। আমি বিশেষ এটা ভিডিঅ' ক্লিপ আপোনালোকক দেখুৱাই আছো। জীৱিত অৱস্থাত এনেধৰণে দীপক শৰ্মাই বাঁহী বজাইছিল আৰু বাঁহীৰ সুৰত মুগ্ধ হৈছিল প্ৰতিজন লোক। এয়া প্ৰত্যেকজন দৰ্শকে এই মুহূৰ্তত শুনি আছে। আৰু দীপক শৰ্মাৰ চিকিৎসাৰ সমস্যাত যদি চাওঁ, তেনেহ'লে অসম লাইভ 24ৰ ফালৰ পৰা বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছিল। অসম লাইভ 24-এ প্ৰতিটো মুহূৰ্তত দীপক শৰ্মাৰ কাষত থিয় দিছিল আৰু অসম লাইভ 24-এ দীপক শৰ্মাক আগবঢ়াইছিল জুবিন গাৰ্গ বঁটাও। অসম লাইভ 24-ৰ CMD নৃপেন দাসে বিশেষভাৱে উদ্যোগ লৈছিল দীপক শৰ্মাৰ ক্ষেত্ৰত। সেই কথা নিজেও স্বীকাৰ কৰি থৈ গৈছিল দীপক শৰ্মাই। আমাৰ অসম লাইভ 24ৰ সাংবাদিকৰ আগত মৃত্যুৰ পূৰ্বে কি কৈছিল দীপক শৰ্মাই, সেই মন্তব্য আমি এই মুহূৰ্তত দৰ্শকক শুনাই ল'ব বিচাৰিছোঁ। মোক মানে বহুত হেল্প কৰি থৈছে। কোনো এটা চেনেল নোলাল যে মাতি নি অলপ হেৰি, গতিকে এই মহানুভৱ যে, তাৰ কাৰণে মই শতকোটি কৃতজ্ঞ। পইচাটোতো লাগিবই, তেখেতক এতিয়া মানে ডোনাৰো লাগিবই। সেইটো বস্তু কেনেকৈ কৰিব পাৰি আপোনালোকে সেইটো যদি ব্যৱস্থা কৰিব পাৰে, তেখেতকতো নিবই লাগিব। কাৰণ তেখেতক ডক্টৰে কৈছে যে আৰু নেক্সট টাইম নি কিনে তেখেতক চাব দিছে, মানে কেতিয়ালৈকে ট্ৰান্সপ্লাণ্ট কৰিব পাৰি, তেখেতৰ শৰীৰটো কেতিয়ালৈকে মানে সুস্থ হয়, যে ট্ৰান্সপ্লাণ্ট কৰাৰ কাৰণে ৰেডি হয়, সেইটো বস্তু কৰিব লাগিব। আৰু এই মহানুভৱতা মই কেতিয়াও পাহৰিব নোৱাৰোঁ। তাৰমানে
মানে লিভাৰ ট্ৰান্সপ্লাণ্ট কৰিব লাগিব তাৰপিছত মানে তেখেতৰ কাৰণে মানে এতিয়া ডোনাৰ মানে চেম ডোনাৰ লাগিব মানে এজন মানে আৰু পইচাও লাগিব এইটো নহয় বাৰু ডোনাৰ পাইছে আপোনালোকে নাই পোৱা ডোনাৰ পোৱা নাই দীপকদাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ দীপকদা এই বঁটাটো আজি আপোনাক আগবঢ়োৱা হৈছে প্ৰথম বৰ্ষৰ জুবিনদাৰ লগত আপোনাৰ ব্যক্তিগত অভিজ্ঞতা আছে আৰু এই বৰ্ষত প্ৰথম বৰ্ষৰ বাবে আৰম্ভ কৰা বঁটাটোৱে আপোনালৈ আগবঢ়োৱা হৈছে আজি আমাৰ পৰিয়াল আহিছোঁ আপোনাৰ ওচৰত ইয়াতকৈ গৰ্বৰ কথা নাই আৰু এইবাৰ বুলি নহয় আগৰবাৰো ছাৰে মোক মানে বহুত হেল্প কৰি দিছে কোনো এটা চেনেল নোলাল যে মাতি নি অলপ হেৰি গতিকে এই মহানুভৱ যে তাৰ কাৰণে মই শতকোটি তেখেতসকলত কৃতজ্ঞ এক নম্বৰ কথা আৰু মোক বাচাই ৰাখিব লাগিলে চৰকাৰৰ কেৱল অলপ পইচা দিলেই নহ'ব মোক এটা হয়তো ভাল এটা অধ্যক্ষ পদ মই বহুতবাৰ কৈছোঁ তেতিয়া মোৰ পজিটিভনেছটো বাঢ়িব আৰু ভিতৰত থকা যিখিনি মানে নিগেটিভ এনাৰ্জি ওলাই যাব মই ব্যস্ত হৈ থাকিব লাগিব শান্তনু আৰু যদি কিবা বিপদ পৰে ছাৰে কথা দিয়া মতে আমাৰ পৰিয়ালৰ সদস্য জইন কৰিব তাতে যদি প্ৰয়োজন বোধ কৰে সেইটো কৰিব আৰু ছাৰৰ এই মহানুভৱতা মই কেতিয়াও পাহৰিব নোৱাৰোঁ তাৰমানে যোৱাবাৰো এইবাৰো কিন্তু তেখেতে এই কথাটোও কৈছে যে বাকী আৰু বহু মানুহ আছে সকলো যদি বিচাৰে কাৰণ শিল্পীৰ চাওক জীৱিত অৱস্থাত শিল্পীক সেই মৰম কৰিব লাগিব সেই আদৰ দিব লাগিব সেই সন্মান দিব লাগিব আপুনি কি আহ্বান জনাব বিচাৰে বা আপুনি পাইছেনে তেনেকুৱাকৈ সেই মৰম আদৰ সন্মান অসমীয়া ৰাইজৰ তাৰমানে মোটামুটি পাইছোঁ কিন্তু চৰকাৰে মোক যি হিচাপে হেৰি কৰিব লাগে সেইটো সিমানকৈ পোৱা নাই কিন্তু কামৰ ব্যস্ততা জুবিনৰো এই হ'ল তেখেতে মোৰ কথাটো চিন্তা কৰিলে খুব ভাল হ'ব তাৰমানে সেইটো আমাৰ সাংবাদিকৰ আগত দীপক শৰ্মাই কৰা মন্তব্য আমি শুনালোঁ আপোনালোকক সেই সময়ছোৱাটো আৱেগিক হৈ পৰিছিল দীপক শৰ্মা আন্তঃৰাষ্ট্ৰীয় এইগৰাকী বাঁহীবাদক দীপক শৰ্মাৰ এই যি মৃত্যু তাক সহজভাৱে মানি ল'ব পৰা নাই প্ৰত্যেকজন অসমীয়াই 21 অক্টোবৰত লৈ যোৱা হৈছিল আমি কৈছোঁৱেই যে গুৱাহাটীতো মহানগৰী গুৱাহাটীৰ হাস্পাতালতো বহুত দিন ধৰি চিকিৎসাধীন হৈ আছিল দীপক শৰ্মা কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস দীপক শৰ্মাৰো আমাৰ মাজত নাই 57 বছৰ বয়সত পৰলোক প্ৰাপ্তি ঘটে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট শিল্পীগৰাকী 1968 চনৰ 23 আগষ্টত নলবাৰী জিলাৰ পানীগাঁৱত জন্মগ্ৰহণ কৰিছিল বিখ্যাত বাঁহীবাদক দীপক শৰ্মাই আৰু গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসিন্দা দীপক শৰ্মা বিগত কেইবাবছৰ ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ আছিল আৰু অৱশেষত কৰুণ মৃত্যুক সাৱটি ল'লে দীপক শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ দুখ এতিয়াও হাম কটা নাই তাৰ মাজতে আন এগৰাকী বিখ্যাত শিল্পীৰ যি অকাল বিয়োগ তাক লৈ শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য প্ৰতিজন লোকে কান্দিছে এই সময়ত দুজনকৈ মহান শিল্পীক আমি হেৰুৱাইছোঁ আমি শুনাই আছোঁ আপোনালোকক দীপক শৰ্মাই জীৱিত অৱস্থা কেনেধৰণে এক প্ৰকাৰ প্ৰাণ দিছিল দীপক শৰ্মাৰ বাঁহীৰ সুৰত সকলো মুগ্ধ হৈছিল
খবৰটো তাতে সেইখনে লিভাৰৰ মানে আটাইতকৈ মানে বেষ্ট ইনষ্টিটিউট আছিল হেৰি ৰেলা ইনষ্টিটিউট অফ লিভাৰ প্লেণ্টেশ্যন তো এটা নিশ্চিত আৰু মেজৰ অৰ্গানবিলাক আগৰ পৰাই মানে ফেইল হৈ গৈ আছিল সেইমতে আৰু 6টা 15ত খবৰটো আহিল সেইখিনিয়ে আৰু এতিয়া তাতে সেই হস্পিটেল কৰ্তৃপক্ষই লগত হেৰি কৰি পেলাই কেতিয়া আনিব পৰা যায় ফৰ্মেলিটি আছে যথেষ্টখিনি তাতে মিউনিচিপালিটি হেৰি এখন লাগে NOC এখন লাগে হস্পিটেলৰ তো কাগজ পত্ৰ আছে পুলিচৰ লাগে এখন গতিকে এইটো মানে পিছবেলালৈকে মানে কি হয় এতিয়া আৰু গম পোৱা হোৱা নাই আৰু কৰি আছে আৰু তাতে আছে ল'ৰা দুটা মোৰ চৰকাৰে যদি কৰেতো এইখিনি ভাল কাৰণ গোটেইখিনিয়ে মানে চৰকাৰৰ উদ্যোগতেইতো তাত গৈছিলে এটা মেজৰ পাৰ্ট মানে অসমৰ ৰাইজৰ আৰু চৰকাৰৰ এইখিনি তেওঁলোকে মানে বহন কৰিছিলে গতিকে আনিলে মানে ভাল নহ'লেওতো আৰু কিবা প্ৰকাৰে হ'লেও আনিবই লাগিব এইটোৱে এতিয়ালৈকে কৰা নাই কোনেও একো যোগাযোগ বা কৰাৰ সময়ো হোৱা নাই 6টা 15ত হোৱা বুলি আহিল খবৰটো তাতে সেইখনে লিভাৰৰ মানে আটাইতকৈ মানে বেষ্ট ইনষ্টিটিউট আছিল হেৰি খবৰটো আমি 6টা 15 মান এই বিপুল শৰ্মা মোৰ ভাইটি তাৰ ল'ৰাজন আছে তাতে চেন্নাই সেই খবৰ দিছে 6টা 15 কিমান দিন হ'লগৈ তাত মোটামুটি 5-6 দিন হ'ল ঘৰক অহা নাই সি আৰু দিছপুৰ হস্পিটেলত আছিল দিছপুৰ হস্পিটেলৰ পৰা বাহিৰে তালৈ চেন্নাইলৈকে চেন্নাই ৰেলা হস্পিটেল ৰেলা হস্পিটেল তাতে গোটেইখিনি চলি আছিল গোটেইখিনি ট্ৰিটমেণ্ট চলি আছিল তাতে আচলতে সি অপাৰেশ্যনৰ কাৰণে গৈছিল ইয়াততো কিছু সুস্থ হৈছিলে দিছপুৰ হস্পিটেলত তাৰ ডাক্তৰে ক'লে যে ৰেলা হস্পিটেলৰ এখন মানে লিভাৰৰ মানে স্পেচিয়েল আৰু গতিকে তুমি ইয়াত যিহেতু অলপ সুস্থ হৈছা তুমি তালৈ যোৱা যাই এটা ডিছকাশ্যন কৰি আহা তোমাৰ নেক্সট লিভাৰ মানে সংৰক্ষণ কৰিব পাৰে নে নোৱাৰে তোমাৰ এনাস্থেচিয়াৰ তোমাৰ ল'ব পৰা ক্ষমতা আছে নে নাই না নকৰিলেও হয় গোটেইখিনি এটা ডিছকাছ কৰি আহিবা তাত আচলতে সি আলোচনাৰ কাৰণে গৈছিল তালৈ এটা আলোচনা কৰোঁ তাত এডমিট হোৱাৰ কথাই নাছিল কিন্তু এইখিনি যোৱাৰ পিছত তাৰ প্লেনৰ পৰা নামাৰ পিছত তাৰ সি লাহে লাহে অৱশ আহিল মানুহজন তাৰমানে কিছুমান চিমটম যিবিলাক ইয়াত নাছিল তাত দেখা দিলে যেনে পেটৰ বিষ বুকুৰ বিষ এইবিলাক নাছিল তাৰ আচলতে তাত এইবিলাক মানে হেৰি হ'ল দেখা পালে দেখাৰ পিছত লগে লগে তাক আৰু মানে ICUত ভৰাই দিলে আৰু এডমিট কৰি ICUত ভৰাই দিলে ICUত 2 দিন থাকিল ICUত 2 দিন থকাৰ পিছত আকৌ তাক উলিয়াই আনিলে সুস্থ হ'ল কথা পাতিলে তোৰ মিছেছ আছে তাতে মিছেছ জিনাক কৈছে যে মই তাৰ মানসিক যিটো ষ্ট্ৰেংথ বৰ অত্যন্ত মানিব লাগিব তাৰমানে খুব সাংঘাতিক ষ্ট্ৰেংথ মানে জীয়াই থকাৰ মানে অদম্য হেঁপাহ তাৰ সি তথাপিতো কৈছে ICUৰ পৰা অনাৰ পিছত হেৰি নাই আৰু দিন নালাগে মোক লিভাৰ ট্ৰেন্সফাৰ কৰিব নালাগে মই বাচিম আৰু মই আজিলৈ সুস্থ হৈছোঁ বহুত মই বাচিম তো চিন্তা কৰিব নালাগে এনেকুৱা কথা কৈছে আৰু তাৰপিছত গধূলিলৈ সি আকৌ একে অৱস্থা মানে ষ্টেবল নাই ষ্টেবিলিটি হেৰাই পেলাইছে গতিকে এইবাৰ ICUত নিদি ডাইৰেক্ট হেৰিত কিটো ভেণ্টিলেটৰ সোমাই দিলে ভেণ্টিলেটৰত 3-4 দিনমান থাকিল আৰু 4 দিনমান থাকিল আৰু আজি ৰাতিপুৱা ডক্টৰে মাতি নি পেলাই কৈছে যে তেখেত অলৰেডি এক্সপায়াৰ্ড এতিয়া আৰু কোন আছে তাত মোৰ 3 নম্বৰ ভাইটো বিপুল শৰ্মা তাৰ ল'ৰা 2জন আছে জান আৰু চান সিহঁত 2 আছে তাৰ কোনোবা এজন বন্ধু আছে আৰু তেওঁৰ মিছেছ জিনা আছে আৰু ইয়াততো এওঁলোকৰ ঘৰতো নাই আৰু এতিয়া বিপুল শৰ্মা আছে মই মাতি দিছোঁ বাৰু তাক আমি 2জনে আছোঁ বিপুল শৰ্মা তাক মাতিলে গোটেইখিনি গম পাম সি অলপমান এই যোগাযোগ কৰিছে এই চেন্নাই আছামাছৰ লগতো যোগাযোগ কৰিছে গভৰ্ণমেণ্ট চৰকাৰৰ থ্ৰুদি যদি আনিব পৰা যায় তাক তেতিয়াহ'লে কিছু সকাহ হয় টকা পইচা বুলি নহয় চাৰিওফালে হয় গতিকে আৰু চেষ্টা অব্যাহত ৰাখিছে কি হয় নাজানো আৰু নহ'লেতো আনিবই লাগিব আজিতো সম্ভৱ নহয় আহি পোৱা